ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰী, পেঞ্চনাৰ লগতে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল সকলৰ বাবে ডাঙৰ খবৰ আহিছে। নতুন ৰূপত মুকলি কৰা হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। কেছলেছ ট্ৰিটমেণ্ট মুকলি কৰা হৈছে আৰু ক'ত আপোনালোকে কেছলেছ চিকিৎসাৰ সুবিধা ল'ব পাৰিব। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ ফালৰ পৰা শেহতীয়াভাৱে এই জাননীখন প্ৰকাশ কৰিছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা MMLSAYৰ নগদবিহীন মডিউল ৰূপায়ণৰ বাবে তলত দিয়া এমপেনেল চিকিৎসালয়ৰ তালিকাখন ইয়াৰ দ্বাৰা অৱগত কৰা হৈছে আৰু মে' মাহত তলত উল্লেখ কৰা চিকিৎসালয়সমূহত MMLSAY কেছলেছ মডিউল ৰূপায়ণ কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ধুবুৰী চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, ডিফু চিকিৎসা মহাবিদ্যালয়, নগাঁও চিকিৎসা মহাবিদ্যালয়, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, নলবাৰী চিকিৎসা মহাবিদ্যালয়, ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আটাইকেইখন হস্পিটেল, ডিব্ৰুগড়, যোৰহাট, কোকৰাঝাৰ, লখিমপুৰ, তেজপুৰ, শিলচৰ, আনকু কেয়াৰ চেণ্টাৰ ডিফু, ডাক্তৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী আৰু ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কেছলেছ মডিউল অক্টোবৰ মাহত আৰম্ভ কৰা চিকিৎসালয়সমূহ এনেধৰণৰ: মেদান্তদা মেডিচিটি গুৰুগ্ৰাম ইউনিট, GNRC হস্পিটেলছ, ছুপাৰমাৰ্ট 6 মাইল আমিনগাঁও এণ্ড গুড হেল্থ হস্পিটেল গুৱাহাটী, ডাউনটাউন হস্পিটেল গুৱাহাটী, শ্ৰী শংকৰদেৱা নেত্ৰালয় গুৱাহাটী, মেদান্তদা মেডিচিটি নয়ডা এণ্ড লক্ষ্ণৌ ইউনিট। এই আটাইসমূহ এই সকলো চিকিৎসালয়তে আপোনালোকৰ নগদবিহীন চিকিৎসা মডিউল আৰম্ভ হৈছে। তদুপৰি যোৱা 1 নৱেম্বৰ তাৰিখে অটল অমৃত অভিযান ছ'চাইটিৰ ফালৰ পৰা এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ নগদবিহীন মডিউল মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত অটল অমৃত অভিযান ছ'চাইটিৰ তলত উল্লেখ কৰা এমপেনেল চিকিৎসালয়সমূহৰ দায়িত্ব ইয়াৰ দ্বাৰা অৰ্পণ কৰা হৈছে। ইয়াত অফিচাৰ, যোগাযোগ নম্বৰ লগতে এমপেনেল হস্পিটেলৰ তালিকা ইয়াত দিয়া হৈছে। 3জনকৈ বিষয়া ইয়াত নিযুক্ত দিয়া হৈছে: শ্ৰী নীলোৎপল বৰুৱা, মেদান্তদা মেডিচিটি এণ্ড মেক্স গ্ৰুপ অফ হস্পিটেলছ, শ্ৰী মৃদুল সিংহা, অল ইম্পেনেল পাব্লিক হস্পিটেলছ আণ্ডাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, লগতে ACCF চেণ্টাৰ্ছ BBCI, লগতে মৃদুল সিনহা আৰু গুঞ্জন গোস্বামী, অল ইম্পেনেল প্ৰাইভেট হস্পিটেলছ আণ্ডাৰ MMLSAY, তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। উপৰোক্ত বিষয়াসকলে আবণ্টিত এমপেনেল কৰা চিকিৎসালয়সমূহৰ সৈতে দৈনিক অনুসৰণ কৰিব আৰু সংশ্লিষ্ট চিকিৎসালয়সমূহত চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ নগদবিহীন চিকিৎসাৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান কৰিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।